কৈছৰ মহাৰণ এই বিশেষ অনুষ্ঠানটোলৈ আপোনাক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই নিৰ্মল জ্যোতি কপিল আৰু মোৰ লগত আছে স্কাই নিউজ অসমৰ মুখ্য সম্পাদক বেদব্ৰত বৰা ডাঙৰীয়া। আৰু আজি আমি এই অনুষ্ঠানটোৰ জৰিয়তে চাৰিটা বিধানসভা সমষ্টিৰ ৰূপৰেখা পৰ্যালোচনা কৰিম, কিছু আলোচনা কৰিম। এই চাৰিটা সমষ্টি হৈছে বিহালী, গহপুৰ, মাৰ্ঘেৰিটা আৰু শদিয়া। আমি এই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন লোকসভা সমষ্টিৰ যি প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰূপৰেখা, যি প্ৰাৰ্থিত্বকেন্দ্ৰিক পৰিস্থিতি সেয়া আমি আলোচনা কৰি আছোঁ। কোনটো দলৰ পৰা কোনে টিকট পাব বা কাৰ সম্ভাৱনা বেছি আছে, তেনেকুৱা ধৰণৰ এটা ৰূপৰেখা বা তেনেকুৱা ধৰণৰ এটা সম্যক আলোচনা আমি আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকেও এই আলোচনাত অংশ ল'ব পাৰে। আপোনালোকৰ মন্তব্য আমি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিম। আৰু আজি আমি যি চাৰিটা সমষ্টি আলোচনাৰ বাবে লৈছোঁ, এইকেইটা হৈছে বিহালী, গহপুৰ, শদিয়া আৰু মাৰ্ঘেৰিটা। দুটা উত্তৰ অসমৰ আৰু দুটা উজনি অসমৰ সমষ্টি। আমি প্ৰথমতে আহিছোঁ বিহালী সমষ্টিৰ কিছু এটা ৰূপৰেখা ল'বলৈ। বিহালী সমষ্টিটো বৰ্তমান বিধায়ক হিচাপে আছে মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত ডাঙৰীয়া। ৰঞ্জিত দত্ত 2016 চনৰ নিৰ্বাচনত 56.2% ভোট লৈ কংগ্ৰেছৰ ৰূপক শৰ্মাক পৰাজিত কৰিছিল। ৰূপক শৰ্মাই 30.77% ভোট লাভ কৰিছিল 2016 চনৰ নিৰ্বাচনত। আৰু বৰ্তমানে বিহালীটো এটা বিজেপিৰ শক্তিশালী ঘাটি বা বিজেপিৰ গড় বুলি ক'ব পাৰি। কিন্তু এটা সময়ত এইটো কংগ্ৰেছৰ শক্তিশালী ভেটি আছিল, কাৰণ 1991 চনৰ পৰা 2011 চনলৈ এই আটাইকেইটা নিৰ্বাচনতে বিহালী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈ আহিছিল। আমি চাহ জনগোষ্ঠীৰ বিশিষ্ট নেতা বৰ্ণবাস তাঁতী দুটাকৈ কাৰ্যকালৰ বাবে তেখেত বিধায়ক আছিল বিহালী সমষ্টিৰ পৰা। কংগ্ৰেছে 85, 91, 96, 2011 চন এই আটাইকেইটা নিৰ্বাচনতে বিহালী সমষ্টিৰ পৰা কংগ্ৰেছ দল নিৰ্বাচিত হৈ আছিল। কিন্তু এতিয়া তাৰ পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে, কাৰণ কংগ্ৰেছ দলৰ এসময়ৰ নেতা পল্লৱ লোচন দাস এতিয়া বিজেপিত আছে আৰু ইফালে ৰঞ্জিত দত্ত আছে। চ' এতিয়া আমি অকণমান এই সমষ্টিটোৰ কিছু আভাস আমি ল'ব বিচাৰিম বৰা ডাঙৰীয়াৰ পৰা। বিজেপি দলৰ ৰঞ্জিত দত্ত তেখেত ক'ব গ'লে অবিসম্বাদী, কিন্তু কিছুমান যুৱ নেতাৰ নাম সন্মুখলৈ আহিছে, যেনে জয়ন্ত বৰা বুলি এজন যুৱ নেতা, তেখেতে যথেষ্ট মেন মিটিং কৰি আছে আৰু প্ৰাৰ্থিত্ব দাবীদাৰ হিচাপে আগবাঢ়ি আহিছে। তেখেত এইবাৰ নহ'লেও হয়তো পিছলৈকে হয়তো তেওঁ এটা কুচকাৱাজ চলাই আছে আৰু কংগ্ৰেছৰটো আছেই। আৰু কিন্তু এটা খুব মানে গুৰুত্বপূৰ্ণ কথা, বিহালী সমষ্টিটোত বাওঁ মৰ্চাৰ কিছু প্ৰভাৱ আছে, CPIMLৰ কিছু প্ৰভাৱ আছে। চ' এই গোটেই বিষয়টোৰ বিষয়ে অকণমান আপোনাৰ মন্তব্য। হয়, আপুনি ঠিকে কৈছে। এইটো কংগ্ৰেছৰ সমষ্টি, দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ নেতা ইয়াৰ পৰা জয়ী হৈ আছে। ইয়াতে যদি আপুনি সমষ্টিটো যদি আপুনি বিশ্লেষণ কৰি তাৰ জনগাঁথনি যদি চায়, চাহ জনগোষ্ঠী, নেপালী সম্প্ৰদায়ৰ ভোটৰ ইয়াত প্ৰাধান্য বিস্তাৰ কৰি আছে। আৰু কথা হ'ল যে মানুহৰ এতিয়া যিটো পৰ্যায় বা যিটো সময়ত আমি উপনীত হৈ আছোঁ, নিৰ্বাচন কেন্দ্ৰিক আমাৰ যি ধৰণৰ চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাত দুটা শিবিৰত মানুহ ভাগ হৈ আছে। এটা হ'ল হিন্দু, এটা হ'ল মুছলমান। আৰু উন্নয়নৰ দিশটো আজি কিছু দিনৰ আগলৈকে বিকাশ, সমবিকাশ, উন্নয়ন আদিৰ দিশটোৰ কথা আছিল যদিও সেই কথাবিলাকে কিন্তু এতিয়া বৰ বেছি প্ৰাধান্য লাভ নকৰে। 3 নম্বৰ কথাটো হ'ল যে জাতীয় সংকট, জাতীয় অস্তিত্বৰ সংকট আৰু যে স্বাভিমান, যে আমি অসমীয়া যিটো আমি কৈ আছোঁ আপোনাৰ যে ক্লজ 6টোৰ কথা বিজেপিয়ে কৈছিলে অসম চুক্তিৰ, সেই বিজেপিয়ে অসম চুক্তি আকৌ যিটো তাৰ আত্মা, অসম চুক্তিৰ যি আত্মা, সেই আত্মা আৰু বিৰুদ্ধে আকৌ আনিবৰ কাৰণে চেষ্টা চলাইছে। এই গোটেই কথা বতৰাবিলাকৰ মাজত মানুহৰ মাজত এটা খিচিৰি এটা হৈ আছে। তেনে সময়ত মানুহৰ মাজত হিন্দুত্ববাদ আৰু মুছলমান এই দুটাৰ মাজত এটা প্ৰভাৱ চব সমষ্টিতে পৰিব, আৰু বিহালী সমষ্টিৰো তাৰ পৰা পৃথক নহয়। কিন্তু কথা হ'ল যে বিহালী সমষ্টিত আপুনি যদি মন্ত্ৰী হিচাপে চায়, ৰঞ্জিত দত্তৰ এণ্টি ইনকামবেঞ্চি খুব কম। ৰঞ্জিত দত্তই বিহালীত যোৱাবাৰৰ ৰূপক শৰ্মা, কংগ্ৰেছৰ তেওঁ নেপালী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিলে। ৰূপক শৰ্মাই যুঁজ দিবৰ কাৰণে সক্ষম হৈছিলে, কিন্তু ৰঞ্জিত দত্তৰ তাতে তেওঁ এজন থলুৱা লোক হিচাপে তেওঁ নিজৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত, আৰু তেওঁ মানুহৰ লগত তেওঁ সম্পৰ্ক খুব ভাল, গতিকে তাতে এণ্টি ইনকামবেঞ্চিটো খুব কম। কিন্তু কংগ্ৰেছ আৰু বামপন্থী, আপুনি আগতে যিটো কৈছে তাত বামপন্থী শিবিৰৰ বিশেষকৈ চাহ জনগোষ্ঠীৰ তাত সংগঠন খুব ভাল।
বিহালী আপুনি জানিব এছিয়াৰ বৃহত্তম চাহ বাগিচা তাতে আছে, মোনাবাৰী চাহ বাগিচা। গতিকে বিহালী অঞ্চলটোত চাহ জনগোষ্ঠী যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে আৰু তাতে চাহ জনগোষ্ঠীৰ ভোটাৰৰ মাজত বিজেপিয়ে বাৰুকৈ এবাৰ সোমাবৰ কাৰণে চেষ্টা চলাইছে। তৎসত্ত্বেও কিন্তু আপুনি যদি মন কৰিব চাহ মজদুৰ সংঘৰ প্ৰভাৱ তাত সাংঘাতিক ধৰণৰ আছে আৰু চাহ মজদুৰ সংঘই এতিয়ালৈকে কিন্তু কোনো দলক মুকলিকৈ সমৰ্থন জনোৱা নাই আৰু চাহ মজদুৰ সংঘৰ লগত সাংসদ হিচাপে পল্লৱ লোচন দাসৰ সম্পৰ্ক কিমান মধুৰ সেই বিষয়ে পৰ্যালোচনা কৰিব লগা বহু আছে। গতিকে তাতে সাংসদ পল্লৱ লোচন দাসে কিমান ধৰণেৰে ভোটাৰক আকৰ্ষিত কৰিব পাৰিব তাতকৈ কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহণযোগ্যতাহে তাত বহুত বেছি বা তেখেতে গ'লেহে সভা সমিতি মেল মিটিং হয়। গতিকে আমি যদি গহপুৰ সমষ্টিটো খুব ভালকৈ পৰ্যালোচনা কৰোঁ, গহপুৰ সমষ্টিটো বিৰোধী পক্ষলৈ যোৱাৰ আশা যথেষ্ট ক্ষীণ, কিন্তু যুদ্ধ হ'ব আপুনি নিশ্চিতভাৱে। আৰু যদি আপুনি কোৱাৰ দৰে যে বামপন্থী শিবিৰ আৰু কংগ্ৰেছ, কাৰণ তাৰ ওচৰ পাজৰ যিকেইটা সমষ্টি বিশ্বনাথ চাৰিআলি আৰু গহপুৰ এই দুইটা সমষ্টিত কিন্তু এণ্টি ইনকামেঞ্চি আছে, দুইজন বিধায়কৰ, তাত দুইজন বিজেপি বিধায়ক আছে, দুইজন গতিকে তাৰ প্ৰভাৱো নিশ্চয় ৰঞ্জিত দাসৰ সমষ্টিত পৰিব। আৰু তালৈ বিজেপিৰ মাজত শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ দুইখন জিলাৰ বিজেপিৰ নেতাৰ মাজত অৰি ভিতৰুৱাকৈ যিটো কথা বাহিৰত তেওঁলোক একেখন সভা সমিতিত অনুষ্ঠিত হৈছে, কিন্তু ভিতৰুৱা যিবিলাক কথা আছে সেই কথাবিলাকৰ মাজত তেওঁলোকৰ মত পাৰ্থক্য আছে আৰু তাৰ প্ৰভাৱ সাধাৰণ কৰ্মীৰ ওপৰতো পৰিছে। হয়, ধন্যবাদ বিহালী সমষ্টি সন্দৰ্ভত যি আপুনি ৰূপৰেখা আগবঢ়ালে। এতিয়া আমি আহিছোঁ ৭৮ নম্বৰ গহপুৰ সমষ্টিটো, বিহালীৰ দাঁতিকাষৰীয়া সমষ্টি। আৰু গহপুৰত বৰ্তমান বিজেপি বিধায়ক হিচাপে আছে বা বিজেপি দলৰ পৰা বিধায়ক আছে উৎপল বৰা। উৎপল বৰাই বিগত নিৰ্বাচনত 54.26% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু বিহালীটো গহপুৰ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ গৃহ সমষ্টি। আৰু ৰিপুণ বৰা বিগত নিৰ্বাচনত ৰিপুণ বৰাৰ পত্নী মণিকা বৰাই 38.53% ভোট পাই দ্বিতীয় স্থানত আছিল। আৰু তাত মিচিং ভোটাৰো কিছু আছে। আৰু উৎপল বৰা যদিও আপুনি কোৱাৰ দৰে যদিও বৰ্তমান বিধায়ক হিচাপে আছে, এটা এণ্টি ইনকামবেঞ্চি তেখেতৰ বিৰুদ্ধে আছে আৰু বিসম্বাদৰ সন্মুখীন হৈছে। আৰু লগতে প্ৰদেশ বিজেপিৰ যিজন অৰ্থনৈতিক কোষৰ সহ আহ্বায়ক মুকেশ শৰ্মা বৰ্তমান তাত খুবেই তৎপৰ হৈ আছে। লগতে BTADৰ পূৰ্বৰ যুটীয়া সচিব তেখেতেও ইতিমধ্যে সংবাদমেল আহ্বান কৰিছে। সংবাদমেলত তেওঁ কৈছে যে তেওঁ গহপুৰ সমষ্টিৰ পৰা আগবাঢ়ি আহিব বিচাৰে, দীনেশ বড়ো। গতিকে দেখা গৈছে এইবাৰ বিজেপি দলত কিছু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হ'ব গহপুৰ সমষ্টিক লৈ উৎপল বৰাৰ বিৰুদ্ধে। আনহাতে গৃহ সমষ্টি যদিও ৰিপুণ বৰা কিমান দূৰ গহপুৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী হ'ব সেইটো এটা প্ৰশ্ন আহিছে। কাৰণ ৰিপুণ বৰা নাওবৈচা সমষ্টিলৈ যাব পাৰে, ৰিপুণ বৰা বিহপুৰীয়ালৈ যাব পাৰে, তেনেকুৱা ধৰণৰ প্ৰসংগ ওলাইছে। এই বিষয়ে অকণমান গহপুৰ সমষ্টিটোৰ বিষয়ে অলপ আপোনাৰ গহপুৰ সমষ্টিটো যেনেধৰণৰ অসমীয়া মানুহৰ আধিপত্য আছে ঠিক তেনেকৈ বড়ো জনগোষ্ঠী ভোটাৰো যথেষ্ট পৰিমাণ আছে। আপুনি মন কৰিব এই সমষ্টিটোত পূৰ্বতে গণেশ কুটুমে কেইবাবাৰো তাৰ পৰা জয়ী হৈছে, তাতে মিচিং সম্প্ৰদায়ৰ ভোটো কিছু আছে। কিন্তু ৰিপুণ বৰা তাৰ পৰা জয়ী হৈছিলে, তেওঁৰ পত্নী তাৰ পৰা জয়ী হৈছিলে। কিন্তু তাতে মানুহৰ গহপুৰ বা কলাবাৰী সেই অঞ্চলটোৰ মানুহৰ যিটো মূল সমস্যা হ'ল বানপানী আৰু গৰাখহনীয়া। চাওক, এটা কৃষিভিত্তিক অঞ্চল, সেই গোটেই অঞ্চলটো বৃহৎ অঞ্চলটোৰ সেই সমস্যাটো মানুহে সদায় আশা কৰে যে যিখন চৰকাৰে আহক সেই চৰকাৰে গহপুৰ সমষ্টিৰ যিবিলাক মূল বুনিয়াদী যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধান হ'ব লাগে। তাৰ ৰাস্তা পদূলি, বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, কৃষকৰ সমস্যা, এই সমস্যাবিলাক কিন্তু সমস্যা হৈ থাকি যায়। বহুতে ভাবিছিল যে উৎপল বৰা তেওঁ এজন ডাঙৰ ঠিকাদাৰ, তেওঁ ভাবিছিল যে তেওঁৰ যথেষ্ট পৰিমাণৰ কামত তেওঁৰ অভিজ্ঞতা আছে। গতিকে বান নিয়ন্ত্ৰণৰ কাৰণে, গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে উৎপল বৰাই চৰকাৰৰ ওচৰত তেওঁ আবেদন কৰিব, দৰখাস্ত কৰিব আৰু সেইমতে তেওঁ আঁচনি ৰূপায়ণ কৰিব বুলি সকলোৱে আশা কৰিছিল, ভাবিছিল। কিন্তু মূৰকত দেখা গ'ল যে উৎপল বৰাৰ বিৰুদ্ধে কিন্তু অকমন্যতাৰ অভিযোগ যথেষ্ট পৰিমাণে আছে। এই একেটা অভিযোগ আহিছিলে ৰিপুণ বৰাৰ পত্নী মণিকা বৰাৰ বিৰুদ্ধে। মণিকা বৰাৰ মুখত মাত নাছিল বুলি অভিযোগ আছিলে, অকমন্য বুলি আছিলে। অৱশ্যে ৰিপুণ বৰাৰ বিৰুদ্ধে তেনে অভিযোগ নাছিলে, তেওঁ সক্ৰিয় আছিলে, তেওঁ মন্ত্ৰী হিচাপে যথেষ্ট পৰিমাণে সক্ৰিয় আছিলে। কিন্তু এই ৰিপুণ বৰা যেতিয়া সমষ্টিটো এৰি দিলে তাৰ পিছৰ পৰা সমষ্টিটোত কাম কাজ খুব কম হোৱা বুলি কিছুমান অভিযোগ আছে। এইবাৰো কিন্তু আকৰ্ষণীয় যুঁজ হ'ব যে আপুনি কোৱাৰ দৰে যে বিজেপিয়েও তাত অন্য প্ৰাৰ্থীৰ সন্ধান নকৰা নহয়। কাৰণ উৎপল বৰাৰ পৰা যি ধৰণৰ আশা কৰা হৈছিলে সেয়ে কিন্তু আশা আকাংক্ষা সমষ্টিবাসীৰ ৰাইজৰ নাপালে আৰু সমষ্টিবাসীৰ ৰাইজে
বা দলীয় যিবিলাক কৰ্মী আছে সেই কৰ্মীবিলাকে দলীয় নেতৃত্বক যিবিলাক অভিযোগ দিয়ে সেই অভিযোগবিলাক যদি আপুনি পৰ্যালোচনা কৰিবলৈ যায় তেতিয়াহ'লে উৎপল বৰাৰ বিৰুদ্ধে কিন্তু অকমান্যতাৰ অভিযোগ যথেষ্ট পৰিমাণে আছে ইয়াৰ বিপৰীতে সক্ৰিয় হৈ আছে ৰিপুণ বৰা আপুনি কোৱাৰ দৰে ৰিপুণ বৰাই যে গহপুৰ সমষ্টিৰ এৰি বেলেগ এটা সমষ্টিলৈ যাব নেকি সেই ধৰণৰ কথা বতৰা আছে যদিও কিন্তু ৰিপুণ বৰাৰ বা কংগ্ৰেছৰ কাৰণে এতিয়া এই গহপুৰ সমষ্টিটো আগৰ দৰে আজি 4 বছৰ আগত 3 বছৰ আগত যি ধৰণৰ অৱস্থা আছিল তেনেকুৱা নহয় এতিয়া লাহে লাহে উৰ্বৰ হৈছে আৰু সেইবাবেই যে যদি নিৰ্বাচনত অৱতীৰ্ণ হয় ৰিপুণ বৰাই বোধকৰ গহপুৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হ'ব আৰু তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আপুনি এণ্টি ইনকামবেঞ্চি আছে যদিও আপোনাক আগতে যিটো কথা আমি আলোচনা কৰিছোঁ যে যিহেতু মানুহৰ মাজত এটা ভাৱ সময় দিয়া হৈছে যে মেৰুকৰণতা হৈ গৈছে হৈ গৈছে আৰু তাতে AYDFে সেই সমষ্টিবিলাকত বৰ বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে কিন্তু বিশ্বনাথ চাৰিআলিত আকৌ এটা বেলেগ ধৰণৰ কথা হয় গতিকে আপুনি বিহালী গহপুৰ এই দুটা সমষ্টিত বিহালীতকৈ গহপুৰত প্ৰতিদ্বন্দ্বিতা কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি আশা কৰিব পাৰোঁ আমি গহপুৰৰ বিষয়ে জানিলোঁ বিহালীৰ বিষয়ে আমি কিছু আলোচনা কৰিলোঁ উত্তৰ অসমৰ এই দুটা সমষ্টি আৰু এতিয়া আমি গৈছোঁ উজনি অসমৰ দুটা সমষ্টিলৈ এটা হৈছে 124 নম্বৰ মাৰ্ঘেৰিটা সমষ্টি আৰু আনটো হৈছে 126 নম্বৰ শদিয়া সমষ্টি প্ৰথমতে আমি মাৰ্ঘেৰিটা সমষ্টিটো লৈছোঁ আৰু মাৰ্ঘেৰিটা সমষ্টিটো বৰ্তমানৰ বিধায়ক আছে ভাস্কৰ শৰ্মা বিজেপিৰ আৰু ভাস্কৰ শৰ্মাই বিগত বিধানসভা নিৰ্বাচনত 2016 চনৰ বিধানসভা নিৰ্বাচনত 55.85% ভোট লৈ জয়ী হৈছিলে আৰু প্ৰদ্যুৎ বৰদলৈ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ 39.21% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল যদিও যোৱা নিৰ্বাচনত কংগ্ৰেছ দল হাৰিলে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হাৰিলে কিন্তু মাৰ্ঘেৰিটাটো পৰম্পৰাগতভাৱে এটা কংগ্ৰেছ বেষ্টনী কাৰণ 1985 চনৰ পৰা 2011 চনলৈকে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে তাত নিৰ্বাচনত জয়ী হৈ আহিছে প্ৰথমতে কুল বাহাদুৰ চেত্ৰী আছিলে তেখেতে দুবছৰ দুটা কাৰ্যকাল বিধায়ক হিচাপে আছিলে তাৰ পিছত প্ৰদ্যুৎ বৰদলৈ 2001 2006 2011 এই তিনিটা কাৰ্যকালত তেখেতে তাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে এইবাৰ ভাস্কৰ শৰ্মা আৰু প্ৰদ্যুৎ বৰদলৈ যেহেতু লোকসভাৰ সাংসদ হিচাপে নগাঁৱৰ পৰা নিৰ্বাচিত হ'ল বৰ্তমান তেখেত লোকসভাৰ সাংসদ গতিকে মাৰ্ঘেৰিটাত হয়তো তেখেতে এতিয়া এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নাযাবও পাৰে কোন হ'ব পাৰে ভাস্কৰ শৰ্মাৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নে যি জাতীয়তাবাদী আঞ্চলিক শিবিৰৰ কোনোবা আগবাঢ়ি আহিব পাৰে মাৰ্ঘেৰিটা সমষ্টিত হয় মাৰ্ঘেৰিটা সমষ্টিটো এটা গুৰুত্বপূৰ্ণ সমষ্টি আমি পূৰ্বৰ আলোচনাত এটা কথা কৈছোঁ যে নেপালী সম্প্ৰদায়ৰ ভোটাৰে অসমৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে একেদৰে মাৰ্ঘেৰিটা সমষ্টিটো নেপালী সম্প্ৰদায়ৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইয়াৰ পূৰ্বে আমি মন কৰিছিলোঁ যে নেপালী সম্প্ৰদায়ৰ যিবিলাক ভোট আছিলে সেই ভোটবিলাক কংগ্ৰেছৰ ওচৰত তেওঁলোক সুৰক্ষিত আছিলে তেওঁলোকে নিৰাপত্তা অনুভৱ কৰিছিলে কংগ্ৰেছৰ ওচৰত কিন্তু লাহে লাহে যেতিয়া কংগ্ৰেছৰ মুছলমান প্ৰীতি বহুত পৰিমাণে বাঢ়ি গ'ল গতিকে এই ভোট হিন্দুত্ববাদী এটা ভাৱধাৰাৰ মাজলৈ তেওঁলোক সোমায় গতিকে বিজেপিৰ প্ৰতি তেওঁলোক এই হয় আৰু ভাস্কৰ শৰ্মাৰ নিচিনা এজন যথেষ্ট অভিযোগ থকা প্ৰাৰ্থীক তেওঁলোকে কিন্তু ভোট দিলে বিজেপি প্ৰাৰ্থী হোৱাৰ কাৰণে ভাস্কৰ শৰ্মাই নিজা কোনো ধৰণৰ তাতে প্ৰভাৱ আছে বুলি আমি ক'ব নোৱাৰোঁ কাৰণ তেওঁৰ বিৰুদ্ধে নানান ধৰণৰ অভিযোগ আছে তেওঁ এতিয়াও তেওঁৰ বিৰুদ্ধে কয়লা মাফিয়াৰ অভিযোগ আছে বিভিন্ন ধৰণৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে আছে মই না কোৱা নাই কিন্তু ভাস্কৰ শৰ্মাৰ দৰে তেওঁ এজন জনপ্ৰতিনিধি হোৱাৰ তেওঁ কিমান যোগ্যতা আছে সেই লৈ পেলাই মাৰ্ঘেৰিটাত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈ আছে মাৰ্ঘেৰিটাত জাতীয়তাবাদী শিবিৰৰ উত্থান ঘটিছে কেইবাজনো নেতা আছে জাতীয়তাবাদী শিবিৰৰ আৰু অসম গণ পৰিষদ বা অসম জাতীয় পৰিষদৰ নেতা মাৰ্ঘেৰিটাত বহুকেইজন আছে সেই নেতাসকলৰ লগত কংগ্ৰেছৰ কিবা আণ্ডাৰষ্টেণ্ডিং হয় নেকি নে প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পত্নীক তাতে সমষ্টিটো এৰি দিব নেকি এই লৈ বিভিন্ন ধৰণৰ কথা বতৰা চলি আছে এই বিষয়টো ক্লিয়াৰ হ'বৰ কাৰণে কপিল আমি অলপ দিন ৰ'ব লাগিব আমি প্ৰাৰ্থিত্ব কেন্দ্ৰিক কথা বতৰাবিলাক এতিয়াও স্পষ্ট হোৱা নাই গতিকে নিৰ্বাচনী দিন ধাৰ্য ঘোষণা কৰিলে 27 মাৰ্চত তাত ভোট গ্ৰহণ হ'ব 9 মাৰ্চৰ ভিতৰত ভোট দাখিল কৰিব লাগিব গতিকে এই ধৰণৰ পৰ্যায় আছে আমি আৰু অকণমান সময় পাম সেইখিনি আলোচনা কৰিব লাগিব আৰু তেতিয়া আমাৰ যিবিলাক কথা আমি তাৰ পৰা স্থানীয় মানুহৰ পৰা যিবিলাক তথ্য বা আমি পাম তেতিয়া যিবিলাক কথা বিশ্লেষণ কৰিম তাৰ পৰা শুদ্ধ এটা জনমত গঠন কৰিবৰ কাৰণে সক্ষম হ'ম এতিয়াই কৈ দিব পৰা নাযাব মাৰ্ঘেৰিটাটো কিন্তু মাৰ্ঘেৰিটা সমষ্টি এতিয়া বিজেপিৰ যিজন প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব লাভ কৰিব
নে লক্ষ্য কৰি প্ৰাৰ্থিত্ব লাভ কৰিব যদি ভাস্কৰ শৰ্মাই বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ঘনিষ্ঠ বুলি পৰিচিত লক্ষ্য কোঁৱৰে ভাস্কৰ শৰ্মাক উত্থান মানি ল'ব নলয় বা অন্য এজন প্ৰাৰ্থী আছে আমি জানো যে বিজেপিৰ IT চেলৰ অধ্যক্ষ হৈ আছে পবিত্ৰ মাৰ্ঘেৰিটা পবিত্ৰ মাৰ্ঘেৰিটাৰ ঘৰো মাৰ্ঘেৰিটা সমষ্টিত ভৱিষ্যতে তেওঁ মাৰ্ঘেৰিটা সমষ্টিটো তেওঁ নিজৰ দখলত আনিবৰ কাৰণে বিচাৰিব গতিকে পবিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ প্ৰাৰ্থিত্ব লাভ নকৰিব হয়তো পৰৱৰ্তী সময়ত পবিত্ৰ মাৰ্ঘেৰিটাৰ অংক কি হ'ব তেওঁ বিজেপিৰ ৰাজনীতিত জুনিয়ৰ চাণক্য হিচাপে পৰিচিত তেওঁ যথেষ্ট পৰিমাণৰ IT চেলটো সম্পূৰ্ণ তেওঁ নিৰ্ভৰ কৰি আছে তেওঁ জুনিয়ৰ চাণক্য বুলি কয় বহুতে বিজেপিত গতিকে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংকটোৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে ভাস্কৰ শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত নিশ্চয় আমি মাৰ্ঘেৰিটা সমষ্টিৰ এটা ৰূপৰেখা পালোঁ এতিয়া আমি গৈ আছোঁ 126 নম্বৰ শদিয়া সমষ্টিলৈ শদিয়া সমষ্টিটো বৰ্তমান বিজেপিৰ অধীনতে আছে বলিন চেতিয়া তেখেতে বিগত নিৰ্বাচনত 32.14% ভোট লৈ জয়ী হৈছিলে আৰু তেওঁ পৰাজিত কৰিছিলে বিৰিঞ্চি নেওগক 26.71% পাইছিলে বিৰিঞ্চি নেওগ কংগ্ৰেছ দলৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল শদিয়া সমষ্টিটো হৈছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ গৃহ সমষ্টি আৰু তাত যেহেতু পূৰ্বৰ পৰা অসম গণ পৰিষদ দলৰ এটা বেছ আছিলে এটা ভেটি আছিলে তাৰ পিছত এইটো এতিয়া নিশ্চয়কৈ তাৰ কিছু অংশ AJP লৈ যাব অসম জাতীয় পৰিষদলৈ যাব আনহাতে বলিন চেতিয়া তেওঁৰ বিৰুদ্ধেও এণ্টি ইনকামবেঞ্চি যিটো কয় অধিষ্ঠান বিৰোধী যিটো ঢৌ আছে সেই ঢৌটো আছে আৰু এই ক্ষেত্ৰত এতিয়া তাত ত্ৰিকোণীয়া এক প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে বিজেপি কংগ্ৰেছ AJP এই বিষয়ে আপুনি কি ক'ব হয় বিৰিঞ্চি নেওগ জাতীয়তাবাদী শিবিৰৰ এজন নেতা আছিলে তেওঁ পিছত কংগ্ৰেছত যোগদান কৰি বিৰিঞ্চি নেওগে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা চলাইছিলে আৰু প্ৰভাৱ বিস্তাৰ কৰিছিল বিৰিঞ্চি নেওগ জিকিবলৈ আছিলে কিন্তু বলিন চেতিয়া যেহেতু তেওঁ অৰ্থবল আছে বাহুবল আছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ যিটো ব্ৰিগেড হিমন্ত বিশ্ব শৰ্মাৰ যিটো বাহিনী আছে ইয়ং বাহিনীৰ অন্যতম সদস্য বলিন চেতিয়া মূলতঃ কংগ্ৰেছী নেতা আছিলে গতিকে কংগ্ৰেছী নেতা থকা সময়ত বলিন চেতিয়াৰ যিটো সক্ৰিয় যিটো তেওঁৰ ষ্টাইল সেই ষ্টাইলৰ কাৰণে বহু নেতা যুৱ নেতা তেওঁৰ লগত বলিন চেতিয়াৰ লগত আছিলে আৰু ব্যৱসায় বাণিজ্য কৰি বলিন চেতিয়াই এক প্ৰকাৰ বহু মানুহক নিজৰ হাতত ৰাখিবৰ কাৰণে বলিন চেতিয়া সক্ষম হৈছে তাৰপিছত যেতিয়া কংগ্ৰেছৰ পৰা বলিন চেতিয়া বিজেপিলৈ আহিলে গোটেইখিনি মানুহ আনিব নোৱাৰিলেও এটা কিন্তু যথেষ্ট সংখ্যক গৰিষ্ঠ সংখ্যক লোক তেওঁ কংগ্ৰেছৰ পৰা বিজেপিলৈ আনিবৰ কাৰণে সক্ষম হ'ল যাৰ কাৰণে বিৰিঞ্চি নেওগ তাত পৰাজিত হয় কিন্তু আপুনি মন কৰিব যে এই সমষ্টিটোত কংগ্ৰেছৰ দখলত আছিল যদিও জগদীশ ভূঞা কিন্তু 3বাৰকৈ তাৰ পৰা বিদায় হৈছে গতিকে জগদীশ ভূঞাৰ প্ৰভাৱ আছে জগদীশ ভূঞাৰ ভাতৃ সাংবাদিক কিছুদিন পূৰ্বে তেখেতৰ দুৰ্ভাগ্যজনকভাৱে তেখেতৰ মৃত্যু ঘটিছে সেইলৈ তদন্ত চলি আছে গতিকে তাত এটা আৱেগিক কথা বতৰা আছে যে জগদীশ ভূঞা দীৰ্ঘদিন ধৰি তাতে কাম কাজ কৰিছে তেওঁ এসময়ত মন্ত্ৰীও আছিলে প্ৰফুল্ল মহন্ত চৰকাৰৰ লগৰ দিনত পৰ্যটন আৰু জগদীশ ভূঞা জাতীয়তাবাদী শিবিৰত তেওঁৰ এটা প্ৰভাৱ আছে যে জগদীশ ভূঞাই কেবিনেট ৰেংক থকাৰ পিছত তেওঁ পদত্যাগ কৰিছে পদত্যাগ কৰি আহি তেওঁ কা আন্দোলনৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে আৰু এনেকুৱা কথা নহয় যে অসম জাতীয় পৰিষদ দল জন্ম হ'ব কাৰণেই জগদীশ ভূঞাই বিজেপিৰ দল ত্যাগ কৰিছে তেনেকুৱা কথা নাছিলে কাৰণ জগদীশ ভূঞাই সেই মুহূৰ্তত বিজেপি ত্যাগ কৰিছিলে কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিবৰ কাৰণে তেতিয়ালৈকে কিন্তু অসম জাতীয় পৰিষদ গঠন হোৱাৰ কোনো ধৰণৰ অংক নাছিলে সেই সূত্ৰে জগদীশ ভূঞা তাত মানুহৰ মাজত আৰু শদিয়া বুলি ক'লে আপোনাৰ বৃহত্তৰ এটা এৰিয়া পৰে বৃহত্তৰ এৰিয়া উজনি অসমৰ এটা আপোনাৰ বৃহত্তৰ এৰিয়া পৰে যিবিলাক এৰিয়াত জাতীয়তাবাদী শিবিৰ বা এটা সময়ত আপুনি দেখিব যে বিপ্লৱী সংগঠনৰ যথেষ্ট প্ৰভাৱ আছিলে সেই সূত্ৰে জগদীশ ভূঞাই যথেষ্ট পৰিমাণে কিন্তু আৱেগ অনুভূতি অসমীয়া মানুহৰ আৱেগ অনুভূতি যিবিলাক ভোট সেই ভোট লাভ কৰিবৰ কাৰণে সক্ষম হ'ব কিন্তু কংগ্ৰেছৰ ভোট যদি কংগ্ৰেছে প্ৰাৰ্থী তাত দিয়ে তেতিয়াহ'লে কিন্তু বলিন চেতিয়াৰ জয়ী হোৱাৰ সম্ভাৱনা বহুত বেছি কাৰণ জগদীশ ভূঞা আৰু কংগ্ৰেছৰ মাজত ভোট হৈ জগদীশ ভূঞাই কিমান বিজেপি সমৰ্থনৰ ভোট আনিব পাৰিব সেইলৈ সম্ভাৱনা আছে কিন্তু আকৰ্ষণীয় যুঁজ তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু জগদীশ ভূঞা শেষ মুহূৰ্তত জগদীশ ভূঞা জিকিব বুলি বহুতে ক'ব বিচাৰে যদিও আপুনি যদি বলিন চেতিয়াৰ ভোটৰ বিন্যাস তাত চাবলৈ যায় বা বলিন চেতিয়া যেহেতু হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ মানুহ গতিকে তেওঁলোকৰ নিজৰ কিছুমান কৌশল থাকিব সেই ৰণকৌশলত শেষ মুহূৰ্তত বলিন চেতিয়াই যথেষ্ট পৰিমাণৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ আপুনি সম্ভাৱনা নুই কৰিব নোৱাৰে কপিল তো আমি দেখিলোঁ শদিয়া
মাৰ্ঘেৰিটা গহপুৰ আৰু বিহালী এই আটাইকেইটা এই চাৰিটা সমষ্টিয়ে বৰ্তমান বিজেপি বিধায়কৰ লগত আছে বিজেপিৰ দখলত আছে কিন্তু 2021 চনৰ যি সমাগত বিধানসভা নিৰ্বাচনত হয়তো এই সমষ্টিকেইটাৰ কোনোবাটো বিন্যাস বা সমীকৰণ সলনি হ'ব পাৰে কিন্তু এই আটাইকেইটা সমষ্টিতে এটা ঠিক প্ৰতিদ্বন্দ্বিতা হ'ব দুমূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছে হওক বা কংগ্ৰেছ বনাম বিজেপি হওক বা কংগ্ৰেছ বনাম বিজেপি বনাম জাতীয়তাবাদী আঞ্চলিক শিবিৰে হওক তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব আমি আজি এই চাৰিটা সমষ্টিৰ বিষয়ে আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত আমি পুনৰ এই এনেকুৱা সমষ্টি কিছুমান লৈ আপোনালোকৰ ওচৰলৈ আহিম আমি এটাই অনুৰোধ কৰোঁ আপোনালোকে এই অনুষ্ঠানটো চাই থাকক আৰু লগতে আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাক দিয়ক আমাক প্ৰদান কৰক আমি সেই বিষয়ে আমি আলোচনা কৰিম আৰু আজি আমি আমাৰ অনুষ্ঠান ইমানতেই সমাপ্ত কৰিলোঁ ধন্যবাদ